আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আসাম পুলিচৰ ডিস্ট্ৰিক্ট ৱাইজ কাট অফ কিমান যাব ফাইনেলি SLPRB নটিছত আহি গ'ল নেকি আপোনালোকৰ আসাম পুলিচৰ ডিস্ট্ৰিক্ট ৱাইজ কাট অফটো মই বনাইছো আপোনালোকৰ 100% কমন কৈ যাম আপোনালোকৰ আসাম পুলিচৰ ল'ৰা আৰু ছোৱালীৰ ডিস্ট্ৰিক্ট ৱাইজ কিমান কাট অফ যাব পাৰে কি কাৰণে মই ইমান কনফিডেন্সত ক'ব পাৰিছো আপোনালোকে তাৰো ৰিজন আছে মই আপোনালোকৰ ৰিজনটো কৈ দিম মই এটা ভোটিং পুল দিছিলো সেই ভোটিং পুলটোত আপোনালোকৰ 2000 মানুহে ভোট দিছে গতিকে 2000 মানুহে যেতিয়া এটা ভোটিং পুল দিছে হেতু কাৰণে মই কনফাৰ্ম ক'ব পাৰিম যে কাট অফটো আপোনালোকৰ আসাম পুলিচৰ কিমান যাব পাৰে 100% আপোনালোকৰ এটো কনফাৰ্ম কাট অফ হ'ব AB আৰু UB তাৰ আগতে মই আপোনালোকক এটা কথা কৈ যাম কাট অফটোৰ আলোচনা কৰা আগতে আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই ডিফেন্সৰ ওপৰতে ভিডিও বনাই থাকো আপোনালোকৰ ইমান ভাল চেনেল এটা যদি আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখে আপোনালোকৰ বহুত ধৰণে হেল্প হ'ব আৰু তাৰ আগতে মই এটা কথা কৈ যাম যিসকল আসাম পুলিচৰ ভাইভাৰ টেষ্টৰ কাৰণে নাম আহিব মোৰ লগত পুলিচৰ দাদা আছে আৰু পুলিচৰ বাইদেউসকল আছে আপোনালোকৰ ভাইভাৰ টেষ্টৰ কাৰণে আপোনালোকক প্ৰিপাৰেচন কৰাই দিব ফ্ৰীকে প্ৰিপাৰেচন কৰাই দিব গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব যেতিয়া আপোনালোকৰ ভাইভাৰ টেষ্টৰ কাৰণে নাম আহিব আপোনালোকে কেনেকৈ জয়েন হ'ব পাৰিব মই আপোনালোকক তেতিয়া এটা ভিডিও বনাই দিম আৰু লিংকটো দি দিম হেতু কাৰণে মই আপোনালোকক কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি থলে আপোনালোকে ভাইভাৰ টেষ্ট মোক ফ্ৰীকে প্ৰিপাৰেচন কৰি গৈ আপোনালোকে আসাম পুলিচৰ চাকৰিটো AB হওক বা UB হওক ল'ব পাৰিব আৰু তাৰ আগতে মই আৰু এটা কথা কৈ দিম আপোনালোকক মোক বাক্সা ডিস্ট্ৰিক্ট হওক চিৰাং ডিস্ট্ৰিক্ট হওক আৰু আপোনালোকৰ কি আছিল কামৰূপ মেট্ৰ হওক আৰু কৰিমগঞ্জ হওক ল'ৰা ছোৱালীবিলাকে মোক কাটপৰ ওপৰত এটা ভিডিও বনাই দিব কৈ আছিল আৰু লখিমপুৰ ডিস্ট্ৰিক্ট হওক তোমালোকৰ কাৰণে মই কাটপৰ পুল দি থৈ দিছো তো পুলখিনি তোমালোকে গৈ পিনে তো পুলটো তোমালোকে কমপ্লিট কৰা ভোটিং দিয়া তেতিয়া মই তোমালোকক ডিস্ট্ৰিক্ট ৱাইজৰ কনফাৰ্ম কাটপ এটা বনাই দিব পাৰিম আজি আলোচনা কৰিম অল আসামত মানে অল আসামৰ ডিস্ট্ৰিক্ট ৱাইজ কিমানটো কাটপ যাব পাৰে 100% এটা কনফাৰ্ম কাটপ এটা আলোচনা কৰিম গতিকে আপোনালোকে চেনেলৰ প্ৰথমবাৰ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু মই এটা কথা আপোনালোকৰ ৰিকুৱেষ্ট কৰি যাম আপোনালোকে ভিডিওটো লাষ্টলৈকে চাব লাষ্টলৈকে চালেহে সকলোখিনি কথা বুজি পাব নহলে বা আপোনালোকে পিছত উল্টা পুল্টা কমেন্ট দিব তেতিয়া মোৰো বেয়া লাগিব ধৰক আপোনালোকৰ ভিডিওটো চাই হেল্পফুল হ'ব আৰু এটা মই কৈ দিম যদি আপোনালোকে লাষ্টলৈকে যদি ভিডিওটো চাব মন নাই ভিডিওটো এতিয়া আপোনালোকে নুচুৱাকে স্কিপ কৰি যাব পাৰিব যদি ভিডিওটো চাই লাষ্টলৈকে চাওক গোটেই কথাখিনি আপোনালোকে বুজি পাব বলকচোন আপোনালোকক দেৰি নকৰাকে ভিডিওটো আৰম্ভ কৰি দিওঁ কিমানটো আপোনালোকৰ ডিস্ট্ৰিক্ট ৱাইজ কাট অফ যাব পাৰে আপোনালোকক মই কেনেকৈ কনফাৰ্মলি ক'ব পাৰোঁ যে ডিস্ট্ৰিক্ট ৱাইজ ইমানটোৱে কাট অফ যাব মই তাৰ কাৰণ আছে মই আপোনালোকক প্ৰুফ দিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাওক মোৰ চেনেলটোৰ নাম চাই লওক আপোনালোকে প্ৰথমতে মনটো বিপুৰীয়া কামাণ্ডো বুলি আছে মই আপোনালোকক কেনেকৈ প্ৰুফ দিম আপোনালোকে লাষ্টলৈ চালেহে গম পাব কিন্তু স্কিপ কৰি দিলে গম নাপাব 100% যিটো কৈ যাম কাট অফ সেইটো আপোনালোকৰ ডিস্ট্ৰিক্ট ৱাইজত সেমেই কাট অফ থাকিব এইটো আপোনালোকে চাই যাওক মই আপোনালোকক দেখাই দি আছোঁ মোৰ আপোনালোকৰ চেনেলটো মই আপোনালোকক প্ৰুফ 100% দিম আপোনালোকে চাই থাকক এইটো মই লাষ্টলৈ আছে প্ৰুফটো মই আপোনালোকক দি যাম প্ৰথমতে দেখাই দিছোঁ চাওক মোক বহুতে কমেন্ট কৰি আছিলে আসাম পুলিচৰ বোলে ড্ৰাইভাৰ কনষ্টেবলৰ কাটপৰ পৰা এটা ভোটিং পুল লাগে মই এইটো ভোটিংটো পুল দি দিছোঁ গতিকে আপোনালোকে সবকে শ্বেয়াৰ কৰি দিয়ক আৰু প্লাছ উইথ সবে ড্ৰাইভাৰ যিমান কনষ্টেবল আছিলে আপোনালোকে লাইক কৰি যাওক তাৰ পিছত আপোনালোকক মই নেক্সট দিছিলোঁ চাওক APR আৰু আসাম পুলিচ কাট অফ APR ওপৰত দিছিলোঁ APR সকলে বেছিকৈ কমেন্ট কৰি আছিলে গতিকে আপোনালোকে যিমান ভিডিওটো চাই আছে APR সকলক যদি APR ৰ ল'ৰা আছে যদি তোমালোকে যিমান চিনাকি আছে শ্বেয়াৰ কৰি দিয়া তেতিয়াহে মই তোমালোকক এটা কাৰেক্ট কাট অফ এটা জনাব পাৰিম APR হওক ড্ৰাইভাৰ কনষ্টেবলক শ্বেয়াৰ কৰি দিয়া কাৰেক্ট কাট অফ এটা জনাব পাৰিম কিন্তু আজি মই কাৰেক্ট কাট অফ এটা তোমালোকক ডিস্ট্ৰিক্ট ৱাইজ কাট অফটো 100% জনাই যাম কনফাৰ্মলি জনাই যাম সেইটো তোমালোকে ৱেইট কৰি থাকা তো তাৰ পিছত ইয়াৰ পিছতে আপোনালোকে চাওক লখিমপুৰ ডিস্ট্ৰিক্ট আসাম পুলিচ কাট অফ লখিমপুৰ ডিস্ট্ৰিক্টৰ ওপৰত বনাইছে এইটো কিমান কাট অফ যাব লখিমপুৰৰ ল'ৰা যিমান আছে এইটো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক তো লখিমপুৰৰ ল'ৰা এই ভোটিংটো যাতে পুল কৰক তেতিয়া মই 100% এটা লখিমপুৰ ডিস্ট্ৰিক্টৰ কাট অফ আনিব পাৰিম তাৰ পিছত আছে আপোনালোকে চাই থাকক আসাম পুলিচ AB UB মই বাক্সা ল'ৰা এটা বেছিকৈ কমেন্ট কৰি আছিলে ল'ৰা কেইটা মানে বা ভণ্টি কেইজনী মানে তো বাক্সাৰ কাৰণে মই কাট অফটো 100% কমন কাট অফটো ক'ব পাৰিম এইটো আপোনালোকে চাই থাকক বাক্সাৰ কিমান হয় মই 100% এটা কমন কাট অফ কৈ দিম বাক্সাৰ ডিস্ট্ৰিক্টত যদি বাক্সাৰ ল'ৰা আছে যিমান তোমাৰ লগৰ ল'ৰা ছোৱালী যিমান আছে পুৰা শ্বেয়াৰ কৰি দিয়ে তেতিয়া এটা কনফাৰ্ম কাট অফ জনাব পাৰিম তাৰ পিছত আছে চাওক এইটো কৰিমগঞ্জৰ কাৰণে মই এইটো কাট অফ হয় কৰিমগঞ্জৰ ল'ৰা ছোৱালীবিলাকে যদি চাই আছে এইটো শ্বেয়াৰ কৰি দিয়ে তেতিয়া মই কনফাৰ্ম কাট অফ এটা তোমালোককো জনাব পাৰিম ইতিমধ্যে কৰিমগঞ্জৰ ল'ৰা ছোৱালীয়ে মানে 1000 ল'ৰা ছোৱালী এটা ভোটিং পুল কৰিলে মানে 981টাই ভোটিং পুল কৰিছে গতিকে কৰিমগঞ্জৰ মই 100% কাট অফটো জনাই যাম তো পাৰিলে তোমালোকে আৰু শ্বেয়াৰ কৰা তেতিয়া মই কনফাৰ্ম তোমালোকক কাট অফ এটা জনাব পাৰিম তাৰ পিছত আপোনালোকে চাওক আসাম পুলিচ এইটো কাছাৰ ডিস্ট্ৰিক্টৰ ল'ৰা ছোৱালীবিলাকে বেছিকৈ কমেন্ট কৰি আছিলে এইটো কাছাৰ ডিস্ট্ৰিক্টৰ ভোটিং পুল হয় তো কাছাৰ ডিস্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে চাই আছে যদি 805টা ল'ৰা ছোৱালীয়ে ভোটিং কৰিছে তো গতিকে তোমালোকে এইটো শ্বেয়াৰ কৰি দিয়া ভোটিং পুলটো কাছাৰ ডিস্ট্ৰিক্টৰ ল'ৰা ছোৱালী যিমান আছে ল'ৰা আছে ছোৱালী আছে সবকে শ্বেয়াৰ কৰি দিয়া তেতিয়া তোমালোককো মই এটা কনফাৰ্ম কাট অফ জনাব পাৰিম এতিয়া মই তোমালোকক
আপোনালোকক 100% কাট অফ জনাই দিম তোমালোকৰ ডিস্ট্ৰিক্ট ওয়াইজত কিমান কাট অফ যাব কনফাৰ্মলি মই জনাম বুলি কৈছিলো তোমালোকক মই জনাই দিম ডিস্ট্ৰিক্ট ওয়াইজত কিমান ছোৱালীৰ কিমান কাট অফ যাব লৰাৰ কিমান কাট অফ যাব এটা মই কনফাৰ্মলি জনাই দিম তো সিমানৰ ভিতৰতে তোমালোকৰ কাট অফটো থাকিব এইটো তোমালোকে চাই থকা আসাম পুলিচ কনষ্টেবল এবি ইউবিৰ ধৰা মই এবি ইউবিটো নেলেখিলো এবি ইউবিৰ ধৰা কিমানটো তোমালোকৰ কাট অফ যাব পাৰে ইয়া তোমালোকৰ ভোটিং পুল হৈছে চাওক ইয়াত 2K আছে 2K মানে ভোটিং পুল ইয়াত লাইকটো আপোনালোকে মন নকৰিব 2K মানে 2000 মানুহে ভোটিং পুল কৰিছে গতিকে 2000 মানুহে যেতিয়া ভোটিং পুল কৰিছে এটো 100% এটা কমন কাট অফ মই আপোনালোকক জনাব পাৰিম ডিস্ট্ৰিক্ট ওয়াইজৰ কাট অফ জনাম মই এটো কিমানটো সিস্টেমত আপোনালোকৰ যাব পাৰে চাওক 25ৰ পৰা 20ৰ পৰা 25ৰ ভিতৰত কিমান 45 জনে পাইছে আৰু 25ৰ পৰা 30ত আপোনালোকৰ কেজনে পাইছে 26 জনে পাইছে মানে 26% মানে ভোটিংটো পুল কৰিছে 30ৰ পৰা 34ৰ ভিতৰত 18% মানে ভোটিংটো পুল কৰিছে আৰু 35ৰ পৰা 40%ত কিমান আছে মাত্ৰ 11% আছে চাওক মাত্ৰ 11% গতিকে আপোনালোকৰ 20ৰ পৰা 25ৰ ভিতৰতে আপোনালোকৰ কাট অফটো থাকিব কিমাননো কাট অফ যাব পাৰে মই আপোনালোকৰ ডিটেইলছত এতিয়া আপোনালোকক কৈ দিম তো ভিডিওটো আপোনালোকে স্কিপ নকৰাকে ধুনীয়াকৈ আপোনালোকে লাষ্টলৈকে চাই থাকক আৰু চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব ইমান ভাল চেনেল এটা যদি আপোনালোকে সাবস্ক্ৰাইব কৰি নিদিয়ে তো আপোনালোকে এনে ধৰণে আপডেট পাই নাথাকিব কাৰণ কেলে মই ডিফেন্সৰ কাৰণে সকলোখিনি আপডেট দি থাকোঁ আপোনালোকৰ ভাইবাৰ টেষ্টৰ পৰা ধৰি ভাইবাৰ যিসকলে আসাম পুলিচৰ ভাইবাৰ টেষ্টৰ নাম আহিব ফ্ৰীকে ক্লাছ কৰি দিয়া হ'ব তাৰ ওপৰত এপ বনাই আছে ফ্ৰীকে আপোনালোকক ক্লাছ কৰি দিয়া হ'ব তাত আপোনালোকে পইচা এটকাও দিব নালাগে আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু আপোনালোকে এটা কমেন্ট কৰিব তো নেক্সট ভিডিও কোনখন ডিস্ট্ৰিক্টৰ ওপৰত বনাই দিব লাগে আৰু মই কালিলে আপোনালোকৰ সকলোখিনি ডিস্ট্ৰিক্টৰ ওপৰত এটা কাট অফ আনি দিম বাক্সা চিৰাং কামৰূপ যিসকলে আপোনালোকক দেখাই গ'লে এইখিনিৰ ওপৰত মই কাট অফ আনি দিম এতিয়া মই ডিস্ট্ৰিক্ট ওয়াইজত কাট অফটো ডিটেইলছত আলোচনা কৰিম বলকচোন ডিটেইলছত আলোচনা কৰিম কিমান যাব পাৰে ডিস্ট্ৰিক্ট ওয়াইজৰ কাট অফ আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজৰ কাট অফটো মই আপোনালোকক কম ইউআৰত মানে আনৰিজাৰ্ভত আপোনালোকৰ আনৰিজাৰ্ভত কাট অফ যোৱা চান্স আছে আপোনালোকৰ 27 টো আপোনালোকৰ 30ৰ ভিতৰত চান্স আছে 27 টো 30ৰ ভিতৰত আপোনালোকৰ আনৰিজাৰ্ভৰ চান্স আছে মানে মেল সকলৰ 27 টো 30ৰ ভিতৰত আৰু ছোৱালী সকলৰ আপোনালোকৰ 25 টো আপোনালোকৰ 28ৰ ভিতৰত যোৱা চান্স আছে ছোৱালী সকলে কিমান কল 25 টো আপোনালোকৰ 28ৰ ভিতৰত যোৱা চান্স আছে আৰু লৰা সকলৰ আপোনালোকৰ 27 টো আপোনালোকৰ 30ৰ ভিতৰত যোৱা চান্স আছে আনৰিজাৰ্ভ আৰু এসসি ক্যাটাগৰী কৰি লৰা সকলৰ তোমালোকৰ 25 টো 27ৰ ভিতৰত তোমালোকৰ এসসি ক্যাটাগৰী কাট অফ যাব লাগে আৰু ছোৱালীৰ যদি হয় 25 টো তোমালোকৰ 25 বা 26ৰ ভিতৰত এটা তোমালোকৰ সামথিং কাট অফ এটা দেখিবলৈ পাবা ছোৱালী সকলৰ আৰু ওবিসি সকলৰ তোমালোকৰ 25 টো 19ৰ ভিতৰত এটা কাট অফ তোমালোকে দেখিবলৈ পাবা কাৰণ কেলে ওবিসি লৰাছালি বেছি আছে আৰু এসসি লৰাছালি কম আছে ওবিসি তোমালোকে 25 টো 29ৰ ভিতৰত লৰাৰ কাট অফ দেখিবলৈ পাবা আৰু ছোৱালীৰ যদি কাট অফ কম ছোৱালীৰ কাট অফ দেখিবলৈ পাবা তোমালোকে 25 টো 28ৰ ভিতৰত এটা ছোৱালীৰ কাট অফ দেখিবলৈ পাবা আৰু এসটিপি লৰা তোমালোকে 25 বা 28ৰ ভিতৰত এসটিপি লৰাৰ কাট অফ দেখিবলৈ পাবা আৰু ছোৱালীৰ কাট অফ যদি দেখিবলৈ পাবা তুমি 25 টো 26ৰ ভিতৰত এটা ছোৱালীৰ কাট অফ দেখিবলৈ পাবা এসটিপি আৰু এসটিএইচৰ তেনে ধৰণে সেম হ'ব এসটিএইচৰ 25 টো তোমালোকে 27ৰ ভিতৰত লৰাৰ কাট অফ দেখিবলৈ পাবা আৰু ছোৱালীৰ কাট অফ 25 টো তোমালোকে 26 বা 27ৰ ভিতৰত এটা ছোৱালীৰ কাট অফ দেখিবলৈ পাবা আৰু যিসকল স্পোৰ্টছ পাৰ্সন আছে বা লৰা হক ছোৱালী হক স্পোৰ্টছ অকমান সমানে কাট অফ যাব স্পোৰ্টছ আৰু এনসিসি 24 টো তোমালোকৰ 26ৰ ভিতৰত তোমালোকৰ স্পোৰ্টছ আৰু এনসিসিৰ এটা কাট অফ দেখিবলৈ পাবা ছোৱালী হক লৰা হক কিমানটো ভিতৰতে তোমালোকৰ এটা কনফাৰ্ম কাট অফ থাকিব এতিয়া তোমালোকে নিশ্চয় গম পালা ডিস্ট্ৰিক্ট ওয়াইজত যে কাট অফটো ইমানৰ ভিতৰতে থাকিব খুব বেছি কোনোবা এখন ডিস্ট্ৰিক্টত 1-2 তোমালোকৰ বাঢ়িব পাৰে বা কমিব পাৰে তো মই হেতু তোমালোকক ক'ব যোৱা নাই সো মই তোমালোকক কি কাৰণে কনফাৰ্মলি ক'ব পাইছো 2000 মানুহে যেতিয়া এটো ভোটিংটো পুল কৰিছে মই সেই ভোটিংটো ভিত্তিত তোমালোকক মই কনফাৰ্ম এই কাট অফটো জনাই গৈছো তোমালোকৰ ইমানৰ ভিতৰতে থাকিব তাত খুব বেছি তোমালোকৰ 2-1 বা পইণ্টটো বাঢ়িব পাৰে ক'বাত পইণ্ট বাঢ়িব ক'বাত পইণ্ট কমিব ক'বাত 1 নম্বৰ বাঢ়িব পাৰে বা 2 নম্বৰ বাঢ়িব পাৰে এনে ধৰণে তোমালোকৰ বাঢ়িব ইয়াতকে তোমালোকৰ বেছি নেবাঢ়ে আৰু চেনেলত যদি প্ৰথমবাৰ আহিছা চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো যিমান পৰা তোমালোকে শেয়াৰ কৰি দিয়া যাতে সবেই গম পাই যায় আৰু কালিলে মই কৈছো তোমালোকৰ কাট অফটো আলোচনা কৰিম কিহৰ ওপৰত আলোচনা কৰিম চাই লওক কালিলে মই চিৰাং ডিস্ট্ৰিক্টৰ ওপৰত কাট অফটো আলোচনা কৰিম তাৰ পিছত আলোচনা কৰিম কৰিমগঞ্জৰ ওপৰত কাট অফটো আলোচনা কৰিম আৰু তাৰ পিছত আলোচনা কৰিম কালিলে কাট অফটো আপোনালোকৰ বাক্সা ডিস্ট্ৰিক্টৰ ওপৰত আলোচনা কৰিম তাৰ পিছত আলোচনা কৰিম কালিলে আমাৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ ওপৰত মই লখিমপুৰৰ হয় গতিকে মই লখিমপুৰ ডিস্ট্ৰিক্টৰ ওপৰত আলোচনা কৰিম আৰু তাৰ পিছত আলোচনা কৰিম আমাৰ এপিআৰৰ যিসকল লৰাছালি আছে এপিআৰৰ লৰাছালিখিনিৰ ওপৰত কাট অফটো আলোচনা কৰিম আৰু আপোনালোকক কৈ গ'লো তাৰপিছত ড্ৰাইভাৰ কনষ্টেবলৰ ওপৰত কাট অফটো আলোচনা কৰিম গতিকে আপোনালোকে যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সবে ভোটিংটো পুল কৰিব পাৰে তেতিয়া মই আপোনালোকক আজি যেনেকৈ ডিস্ট্ৰিক্ট ওয়াইজত 100% এটা কনফাৰ্ম কাট অফ কৈ দিব পাৰিলো তেতিয়া মই কনষ্টেবলৰ হক বা এপিআৰৰ হক বা কমিউনিকেশ্যনৰ হক এটা 100% কমন কাট অফ এটা জনাব পাৰিম আৰু আপোনালোকক যদি ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ লাগে কমেন্ট কৰিব এইকেইখন ডিস্ট্ৰিক্টে মোক কমেন্ট কৰিছিলে হেতু কাৰণে মই কালিলে ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ দিম আৰু ভিডিওটো পাৰিলে আপোনালোকে মই এটাই আপোনালোকক ৰিকুৱেষ্ট কৰিম ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সবে ভোটিংটো পুল কৰিব পাৰে আৰু চেনেলত যদি প্ৰথম পাইছে আপোনালোকে চেনেল
চেনেলটো ছাবস্ক্ৰাইব কৰি যাব কাৰণ কেলৈ আপোনালোকৰ কাৰণে দিনে ৰাতি ইমান কষ্ট কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰ মনটো ভাল লাগে গতিকে আপোনালোকৰ ফালৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে কোনো ধৰণে পইচা দিব নালাগে তো আপোনালোকে যদি আমাক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আমাৰো অলপ এনেধৰণে আপোনালোকৰ কাৰণে হেল্পফুল ভিডিঅ' বনাবলৈ মন যাব আৰু আপোনালোকে ভিডিঅ'টো চাই বেয়া পালে নে ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব